Guys, welcome back to the new episode. So guys, আজি মোৰ বাইকৰ 5th সাৰ্ভিসিং কৰিছে তো অলমোস্ট 16000 চলি বল তো এতিয়া সাৰ্ভিসিং কৰিবৰ কাৰণে গৈ আছো তো বলক আজি ভিডিওটো আৰম্ভ কৰো তো এতিয়া ফাৰ্স্ট গৈ আছো Yamaha সাৰ্ভিস সেন্টাৰ তো প্ৰথম সাৰ্ভিসিংটো কৰি ল'ব লাগিব আৰু বহুত দিনৰ পিছতে ভিডিও বনাই আছো বহুত দিন হ'ল ভিডিও নবনোৱা তো আকৌ এতিয়া ভিডিও বনাম আৰু কেমেৰা কোৱালিটিটো আগতকৈ এতিয়া আপগ্ৰেড কৰিলো কেমেৰা কোৱালিটিটো আপগ্ৰেড কৰিলো কিন্তু এতিয়া মই ফাৰ্স্ট এটা আকৌ মাইক ল'ব লাগিব মানে মই এইটো কেমেৰাৰ লগত মোৰ আগৰ মাইকটো নহব তো সেইকাৰণে আকৌ এটা মাইক ল'ব লাগিব তো নতুনকৈ মাইক এটা লোৱাৰ পিছত ভয়েস কোৱালিটিটো ভাল আহিব আৰু আমাৰ এইফালে চাব পাৰে এই ৰাস্তাটোত কিমান স্পীড ব্ৰেকাৰ দি দিছে এতিয়া তো আমাৰ ঘৰৰ পৰা তেজপুৰ যোৱালৈকে ইমানে স্পীড ব্ৰেকাৰ হৈ গৈছে এয়া চাওক পুৰা স্পীড ব্ৰেকাৰ মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমাৰে তুমি আদৰি লোৱা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননি তুলিলে ধুৰীয়া তো এইটো সাইডে অলপ অফৰোডিং কৰিব লাগিব এতিয়া মানে আমাৰ মিছন চাৰিআলি অভাৰব্ৰিজখনৰ কাম চলি আছে তো এইটো সাইডে চাওক পুৰা গাত হৈ গ'ল ৰাস্তাটো বহুত বেছি বেয়া হৈ গ'ল মানে অভাৰব্ৰিজখনৰ কাম হৈ থকাৰ কাৰণে বনোৱা নাই ৰাস্তাটো তো অভাৰব্ৰিজৰ কাম হোৱাৰ পিছত বনাব আৰু অলপ দিন কষ্ট হ'ব আৰু এই ৰাস্তা কাম চলি থকাৰ কাৰণে মই এইটো ৰাস্তাত ইমান নাহোৱে মই তেজপুৰ যাবলগীয়া হ'লে অলপ ভিতৰেদি ঘূৰি যাওঁ কিন্তু আজি মানে মিছন চাৰিআলিত কাম এটা আছে তো এই কামটো কৰিবৰ কাৰণে এইটো সাইডে আহিবলগীয়া হ'ল আৰু এতিয়া সাৰ্ভিসিং কৰিমে যেতিয়া গাড়ী ধুই দিব আৰু ধুই দিয়াৰ কাৰণে এইটো ৰাস্তাই আহিছোঁ নহ'লে এইটো ৰাস্তাই অহাৰ পিছত পুৰা গাড়ী বোকা বোকা হৈ যায় তো মোৰ কামটো এইকণতে কৰিবলগীয়া আছে আৰু এয়া অকণমান আগতে কামটো কৰি লওঁ তাৰপিছত ডাইৰেক্ট ডিলাৰত গৈ কিনে আপোনালোকক লগ পাই আছোঁ তো মিছন চাৰিআলি কামটো হৈ গ'ল আৰু এতিয়া ডাইৰেক্ট গৈ আছোঁ সাৰ্ভিস চেণ্টাৰ Yamaha তো সাৰ্ভিস চেণ্টাৰত গৈ কিনে মই সাৰ্ভিসিংটো কৰাই লওঁ আৰু এতিয়া টাইম অলমোষ্ট 4টা বাজিব হ'ল আৰু মই পিছবেলা আহিছোঁ মানে আগবেলা অলপ ভিৰ বেছি থাকে এইফালে সাৰ্ভিস চেণ্টাৰ আহি পেলাই পাই গ'লোহি আৰু এতিয়া সাৰ্ভিসিংটো কৰাই লওঁ গাইজ সাৰ্ভিস চেণ্টাৰ আহি পাই গ'লোঁ আৰু এতিয়া মই ৰেষ্ট ৰুমত অলপ বহি আছোঁ কোনো নাই আৰু এখন গাড়ীৰ পিছতে মোৰ সাৰ্ভিসিং হ'ব তো এইটো সাইডে ভিতৰত সাৰ্ভিসিং হয় তো গাড়ীখন সুমিয়ালাই আপোনালোকক দেখাই দিম অ'কে দেন সাৰ্ভিসিং কৰা হৈ গ'ল আৰু এইফালে চব পুৰা ধুনীয়াকৈ ধুই দিছে আৰু ধুই দিয়াৰ পিছত পুৰা গাড়ী নতুনৰ নিচিনা হৈ আছে এতিয়াও তো ডিলাৰত সাৰ্ভিসিংটো কৰি কিনে অকণমান তেজপুৰৰ ফালে ওলাই আহিলোঁ তো এতিয়া আপোনালোকে অকণমান ভিউ এনজয় কৰক আৰু R15ৰ টোটেল ফ্ৰী সাৰ্ভিসিং 4টা থাকে আৰু মোৰ আজি 5th সাৰ্ভিস আছিল তো মই আজি মেকানিক্সত পেড কৰিবলগীয়া হ'ল তো টোটেল চাৰ্জ মিলাই কিনে 1400 অলমোষ্ট 1400 মান গ'ল 1395 নে কিমান আছিলে কিন্তু মোৰ আজি সাৰ্ভিসিঙত গোটেইকেইটা কাম নহ'লে আৰু দুটামান কাম বাকী থাকিলে তো মই এয়াৰ ফিল্টাৰটো চেঞ্জ কৰিব বাকী থাকিলে আৰু ক্লাছ ডিছটো চেঞ্জ কৰিব লাগিব তো সেইকেইটা চেঞ্জ কৰিবৰ কাৰণে আকৌ এদিন যাব লাগিব আজি মানে আবেলি সময়ত যোৱা হ'ল তো ডিলাৰ বন্ধ কৰিব টাইম হৈ গ'ল সেইকাৰণে গোটেইখিনি কাম নহ'ল আৰু
আজি মনে মনে হৃদয়ত কি যে কৰে